আমাৰ যোৱা 27 তাৰিখৰ পৰা অহা কাইলৈ 29 তাৰিখলৈকে 3দিনীয়া কাৰ্যসূচীৰে 10ম সৰ্বভাৰতীয় ছাত্ৰ সন্মিলন দিল্লীৰ তালকোটৰা ষ্টেডিয়ামত আয়োজন কৰা হৈছে। আমাৰ এই কনফাৰেন্সত গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকখন প্ৰদেশৰ পৰা ইয়াতে প্ৰতিনিধি উপস্থিত আছে। আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰো প্ৰায়বিলাক ৰাজ্যৰ পৰা ইয়াতে আমাৰ ছাত্ৰ প্ৰতিনিধিসকল আমি উপস্থিত হৈছোঁ, প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰী। যোৱাকালি আমাৰ মুকলি সভা, এই মুকলি সভা উদ্বোধন কৰিছিল প্ৰখ্যাত বুৰঞ্জীবিদ ঐতিহাসিকবিদ ইৰফান হাবিব। অৱশ্যে তেখেতে অসুস্থতাৰ কাৰণত উপস্থিত থাকিব পৰা নাই, তেখেতৰ ভিডিঅ' মেছেজ কৰা হৈছিল। তাৰপিছতেই নেক্সট ছেশ্যনটো হৈছিলে গোটেই ভাৰতবৰ্ষৰ বাম গণতান্ত্ৰিক ছাত্ৰসকলৰ লগত। আৰু আজি আমাৰ তৃতীয় যিটো অধিৱেশন হ'ল, এই তৃতীয় অধিৱেশনত গোটেই আন্তঃৰাষ্ট্ৰীয় ছাউথ এছিয়াৰ দেশবিলাকক আমাৰ প্ৰতিনিধি হৈছিল। আৰু এতিয়া আছে আমাৰ একাডেমিক ছেশ্যন। আমাৰ আজিৰ এই ছেশ্যনত থাকিব আমাৰ নৰ্থ ইষ্টৰ পৰা ৱাণ্ডেল পাছা, এডমাণ্ড কলেজৰ অৱাৰ্ডপ্ৰাপ্ত প্ৰফেচাৰ। আমি লক্ষ্য কৰিছোঁ আমাৰ এই যে আজিৰ এই কনফাৰেন্সত শিক্ষা, সংস্কৃতি, মানৱতা ৰক্ষাৰ দাবীত গোটেই ভাৰতবৰ্ষত কিদৰে ছাত্ৰসকলে আজি আগুৱাই আহিছে। বিশেষকৈ NEP 2020 গোটেই শিক্ষা, সংস্কৃতি, মানৱতাৰ ওপৰত আক্ৰমণটো নতুন মাত্ৰা লৈ আহিছে। আৰু আমাৰ এইকাৰণে শ্লোগান হৈছে চৰকাৰী শিক্ষা বচাও আৰু জাতীয় NEP 2020 বন্ধ কৰক। জাতীয় শিক্ষানীতিয়ে গোটেই চৰকাৰী শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিব খুজিছে। গোটেই শিক্ষা ব্যৱস্থাটো ব্যক্তিগতকৰণ, বাণিজ্যিকীকৰণ, সাম্প্ৰদায়িকৰণ আৰু কেন্দ্ৰীয়কৰণৰ এটা ব্লু প্ৰিণ্ট। আৰু অহা দিনত যদি চৰকাৰী শিক্ষা ব্যৱস্থা নাথাকে, তেতিয়াহ'লে আচলতে মাতৃভাষাৰ চৰকাৰী স্কুলবিলাক বন্ধ হ'ব আৰু সাধাৰণ মানুহৰ কাৰণে শিক্ষাটো চিৰদিনৰ বাবে বন্ধ হ'ব। শিক্ষা কেৱল তেতিয়া মুষ্টিমেয় মানুহৰ হাতত কুক্ষিগত হ'ব, কিন্তু শিক্ষাৰ যিটো সাৰ্বজনীন শিক্ষা হৈছে জাতিৰ মেৰুদণ্ড। শিক্ষাই যি সকলোৰ কাৰণে, এই শিক্ষাটো কিন্তু বাস্তৱত এটা শ্লোগানত পৰ্যবেক্ষিত হ'ব। গতিকে আমি ছাত্ৰ সংগঠন AIDSৰ 10ম সৰ্বভাৰতীয় কনফাৰেন্সৰ পৰা গোটেই ভাৰতবৰ্ষৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ বন্ধুসকলক আৰু সকলো শিক্ষাপ্ৰেমী ৰাইজক আহ্বান জনাওঁ, শিক্ষা, সংস্কৃতি, মানৱতা ৰক্ষাৰ দাবীত AIDSৰ গোটেই দেশব্যাপী যি আন্দোলনৰ আহ্বান দিছে, এই আহ্বানৰ প্ৰতি সকলোৱে সঁহাৰি জনাই অহা দিনত শিক্ষা, সংস্কৃতি, মানৱতা ৰক্ষাৰ কাৰণে আগুৱাই আহিবলৈ আমি এই সন্মিলনৰ যোগেদি আহ্বান জনাইছোঁ।